জনাইছো মহাপ্ৰবঞ্চক মহা ধুৰন্ধৰ ওলাইছে জুবিন গাৰ্গে নিজৰ ভাতৃসম জ্ঞান কৰা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা বৰ্তমান সময়ত কাৰাবন্দী হৈ থকা সিদ্ধাৰ্থ শৰ্মাৰ নতুন নতুন কলংকিত অধ্যায় বৰ্তমান সময়ত পোহৰলৈ আহিছে যি সময়ছোৱাত জুবিন গাৰ্গৰ বেংকৰ একাউণ্টত মাত্ৰ আছিল 9 লাখ টকা সেই সময়ছোৱাত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বেংকৰ একাউণ্টত আছিল কোটি কোটি টকা কিন্তু বছৰৰ পাছত বছৰ ধৰি জুবিন গাৰ্গৰ টকা হৰলুকি কৰি আহিছিল সিদ্ধাৰ্থ শৰ্মাই ইতিমধ্যে আদালতৰ মজিয়াত সকলো তথ্য ফাদিল হৈছে এ টু জেড তথ্য বৰ্তমান সময়ত পোহৰলৈ আহিছে সবিশেষ খবৰ জনাইছে মুহূৰ্তত জুবিন গাৰ্গে যাক ভাতৃসম জ্ঞান কৰিছিল যাক নিজৰ ভাতৃৰ দৰে জ্ঞান কৰিছিল নিজৰ পৰিচয় দিছিল হেইগৰাকী জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কলংকিত অধ্যায় শুনিলে আপোনাৰ চকু কপালত উঠিব জুবিন গাৰ্গৰ চুকত থাকি বুকুত কামোৰ মাৰিছিল সিদ্ধাৰ্থ শৰ্মাই চৰম প্ৰতাৰণাৰ বলি হৈছিল জুবিন গাৰ্গ প্ৰাণৰ শিল্পীগৰাকীক বাৰম্বাৰ বছৰ ধৰি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই প্ৰতাৰণা কৰি আহিছিল জুবিন গাৰ্গে কষ্ট কৰি পোৱা ধন হৰলুকি কৰিছিল সিদ্ধাৰ্থ শৰ্মাই পোহৰলৈ আহিছে সিদ্ধাৰ্থ শৰ্মাৰ কলা অধ্যায়ৰ নতুন তথ্য জুবিন গাৰ্গৰ বেংকৰ একাউণ্টত মাত্ৰ 9 লাখ টকা থকাৰ বিপৰীতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বেংকৰ একাউণ্টত আছিল কোটি কোটি টকা বিলাসী ফ্লেটৰ মালিক আছিল সিদ্ধাৰ্থ শৰ্মা নিজাববীয়াকৈ আৰম্ভ কৰিছিল ব্যৱসায় বছৰৰ পাছত বছৰ ধৰি জুবিন গাৰ্গৰ ধন হৰলুকি কৰি আহিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই বিশেষকৈ বিহুৰ সময়ছোৱাত যেতিয়া বিহু কমিটিসমূহে আগধন দিয়ে সেই আগধনৰ কোনো হিচাপ জুবিন গাৰ্গক দিয়া নাছিল সিদ্ধাৰ্থ শৰ্মাই আৰু বিগত বৰ্ষৰ জুবিন যি বিহু কমিটি আছে সেই বিহু কমিটিয়ে জুবিন গাৰ্গক দিয়া ধনৰ প্ৰায় 32 লাখ টকা আত্মসাৎ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই আৰু আনহাতে ফাষ্ট ট্ৰেক আদালতত যি বিচাৰ প্ৰক্ৰিয়া চলি আছে সেই বিচাৰ প্ৰক্ৰিয়াক লৈ সন্দেহ প্ৰকাশ কৰিছে সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই নিজৰ গোচৰৰ শুনানি অসমৰ বাহিৰৰ আদালতত চলাবলৈ সুপ্ৰিম কোৰ্টত আবেদন কৰিছে সিদ্ধাৰ্থ শৰ্মাৰ মেনেজাৰে সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই আৰু এই মুহূৰ্তত জনাইছো এটা সময়ত জুবিন গাৰ্গে নিজৰ ভাতৃ বুলি পৰিচয় দিছিল এগৰাকী সিদ্ধাৰ্থ শৰ্মাক কিন্তু এগৰাকী সিদ্ধাৰ্থ শৰ্মাই নুবুজিলে জুবিন গাৰ্গ কোন আছিল জুবিন গাৰ্গৰ মূল বুজি নাপালে এগৰাকী সিদ্ধাৰ্থ শৰ্মাই যাৰ বাবে জুবিন গাৰ্গৰ বুকুত কামোৰ মাৰিবলৈ বাদ নপৰিল বা বুকুত কামোৰ মাৰাৰ পৰা বিৰত নাথাকিল সিদ্ধাৰ্থ শৰ্মা এগৰাকী সিদ্ধাৰ্থ শৰ্মা যেতিয়া জুবিন গাৰ্গ জীয়াই আছিল ইটোৰ পাছত সিটোকৈ ঘৃণনীয় কাৰ্য কৰিছিল বিশেষকৈ জুবিন গাৰ্গক বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছিল এগৰাকী সিদ্ধাৰ্থ শৰ্মাই জীয়াই থকালৈকে জুবিন গাৰ্গৰ বেংকৰ একাউণ্টত আছিল মাত্ৰ 9 লাখ টকা কিন্তু ইয়াৰ বিপৰীতে সিদ্ধাৰ্থ শৰ্মাৰ বেংকৰ একাউণ্টত জমা হৈছিল লাখে লাখে কোটি কোটি টকা এই সকলোবোৰৰ মাজত আন এটা ডাঙৰ খবৰ হৈছে ফাষ্ট ট্ৰেক আদালতত অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি ফাষ্ট ট্ৰেক আদালত সেই ফাষ্ট ট্ৰেক আদালতত যি বিচাৰ প্ৰক্ৰিয়া চলি আছে তাক লৈ সন্তুষ্ট নহয় সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই বৰ্তমান সময়ত সুপ্ৰিম কোৰ্টত আবেদন কৰিছে সিদ্ধাৰ্থ শৰ্মাৰ লগত জড়িত যিসমূহ গোচৰ হ'ব বা সিদ্ধাৰ্থ শৰ্মাৰ নাম থকা যিসমূহ গোচৰৰ শুনানি হ'ব সেয়া অসমৰ বাহিৰৰ ৰাজ্যৰ আদালতত গ্ৰহণ কৰিবলৈ আবেদন জনোৱা হৈছে সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত আজি সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই এই আবেদন কৰিছে এফালে জুবিন গাৰ্গ যেতিয়ালৈকে জীয়াই আছিল প্ৰাণৰ শিল্পীগৰাকী যেতিয়ালৈকে জীয়াই আছিল টকা কোটি কোটি টকা আত্মসাৎ কৰিছিল হৰলুকি কৰিছিল সিদ্ধাৰ্থ শৰ্মাই কিন্তু যেতিয়া জুবিন গাৰ্গৰ প্ৰাণ গ'ল যেতিয়া জুবিন গাৰ্গ নোহোৱা হৈ গ'ল তাৰ পাছত পোহৰলৈ আহিছে এগৰাকী লম্পট চৰিত্ৰৰ এগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ প্ৰকৃত স্বৰূপ আৰু সেই আচল যিখন মুখ সেই মুখখন এতিয়া লুকুৱাবলৈ ঠাই নোহোৱা হৈছে সিদ্ধাৰ্থৰ এই পৰ্যন্ত কাৰাবন্দী হৈ আছে সিদ্ধাৰ্থ শৰ্মা আৰু সিদ্ধাৰ্থ শৰ্মাই বিচাৰিছে যে যি ধৰণে আবেদন কৰা হৈছে জামিন বিচাৰি আবেদন কৰা হৈছে বা অন্যান্য যিসমূহ গোচৰ চলি আছে এই গোচৰৰ শুনানি যাতে অসমৰ আদালতত নহয় ফাষ্ট ট্ৰেক আদালতত নহয় অন্য ৰাজ্যৰ আদালতত হয় তাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত আবেদন কৰিছে সিদ্ধাৰ্থ শৰ্মাই